আজি আমি নেশ্যনেল ইনিচিয়েটিভছ ফৰ স্কুল হেডছ এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট চমুকৈ নিষ্ঠা ট্ৰেইনিঙৰ কোৰ্চ 1ৰ বৃত্তিমুখী শিক্ষাৰ দ্বিতীয়টো খণ্ডৰ প্ৰশ্নসমূহ আলোচনা কৰিবলৈ লৈছোঁ। আহক আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ। নাটছ হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং স্কিম। দ্বিতীয় প্ৰশ্নটো হ'ল চৰকাৰীকালীন প্ৰশিক্ষণৰ নিৰ্দেশনা কৰ্মক্ষেত্ৰত সঞ্চালিত হয়। প্ৰশিক্ষণৰ গোটেই প্ৰক্ৰিয়াত প্ৰশিক্ষাৰ্থীসকলক অন্য লোকৰ পৰ্যবেক্ষণ কৰা আৰু কোনো এজন পেছাদাৰী পৰিদৰ্শকৰ অধীনত ন্যস্ত কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাতে কামে কৰা অভিজ্ঞতা। শিকনৰ হ'ল কিছুমান আকাংক্ষিত বাক্য যিসমূহ ছাত্ৰ ছাত্ৰীয়ে যিকোনো পাঠ্যক্ৰমৰ শেষত বা যিকোনো শ্ৰেণী বা কাৰ্যক্ৰমৰ অন্তত আন আৰু দক্ষতাৰ ক্ষেত্ৰত আহৰণ কৰা উচিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফলাফল। প্ৰাক বৃত্তিমুখী শিক্ষা হ'ল শিক্ষাৰ অন্তৰ্গত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সমগ্ৰ। কোঠাৰী এডুকেশ্যন কমিশ্যনৰ ৰিপৰ্ট অনুসৰি কৰ্ম অভিজ্ঞতা হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্কুল, কৰ্মশালা, ফাৰ্ম, ফেক্টৰী বা যিকোনো উৎপাদনশীল কামত অংশগ্ৰহণ কৰা। ভেট হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভকেশ্যনেল এডুকেশ্যন এণ্ড ট্ৰেইনিং। তলৰ কোনটো চৰকাৰীকালীন প্ৰশিক্ষণ পদ্ধতি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্য প্ৰদৰ্শন। তলৰ কোনটো প্ৰাক বৃত্তিমুখী শিক্ষাক বুজায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এনে এক শিক্ষা যি বিভিন্ন জীৱিকাসমূহ উদ্ঘাটন কৰিবলৈ আৰু বিশেষ পেছা বা ব্যৱসায় নিৰ্বাচন কৰিবলৈ তথ্যগতভাৱে সহায়ক হয়। প্ৰাক বৃত্তিমুখী শিক্ষাৰ ক্ৰিয়াকলাপসমূহ শ্ৰেণীত শিকোৱা লগত সংলগ্ন হ'ব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আলোচনাৰ বিষয়। ৰাষ্ট্ৰীয় কৌশল বিকাশ আৰু উদ্যমিতা নীতি চনত সূচনা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2015। শিক্ষাৰ বৃত্তিমুখীকৰণে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন পেছা বা ব্যৱসায়ৰ প্ৰতি হ'বলৈ সহায় কৰিব যাতে তেওঁলোকে শৈক্ষিক কৌশল আৰু ব্যৱসায়িক কৌশলৰ সমাহাৰ হোৱা বিভিন্ন ক্ৰিয়াকলাপত অংশগ্ৰহণ কৰিব পাৰিব। ইয়াৰ বিকল্পসমূহ হ'ল সজাগতা, উদ্ঘাটন, প্ৰস্তুত, কোনো এটা নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰস্তুত। শিক্ষাৰ বৃত্তিমুখীকৰণে ছাত্ৰ ছাত্ৰীসকলক মানুহে জীয়াই থাকিবলৈ প্ৰয়োজনীয় সমল আৰু বিভিন্ন জীৱিকা তথা বৃত্তিসমূহৰ লগত জড়িত থকা কৌশলসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সজাগতা। সেউজ কৌশল গ্ৰীণ স্কিল হ'ল কিছুমান কাৰিকৰী কৌশল, জ্ঞান, মূল্যবোধ, আচৰণ যি জনসমুদায়ৰ কৰ্মশক্তিৰ লগতে ব্যৱসায়, উদ্যোগ আৰু জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক, পাৰিপাৰ্শ্বিক ফলাফলসমূহৰ বিকাশ, সমৰ্থন আৰু সহায়ক হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বহুকাল চলি থাকিব পৰা। প্ৰাক বৃত্তিমুখী ক্ৰিয়াকলাপ ছাত্ৰ ছাত্ৰীৰ অন্য বিষয়, জ্ঞান আৰু কৌশলসমূহ অভ্যাসৰ লগত জড়িত কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দৈনিক। বৃত্তিমুখী শিক্ষাৰ উপকাৰিতাসমূহৰ ভিতৰত বিকাশ কৌশল অন্তৰ্গত হৈ আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ওপৰৰ সকলোবোৰ। PVE মানে হ'ল এডুকেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পোষ্ট ভকেশ্যনেল এডুকেশ্যন। প্ৰাক বৃত্তিমুখী শিক্ষাই ছাত্ৰ ছাত্ৰীসকলক কৰ্মৰ জগতখনৰ লগত জড়িত বিভিন্ন উৎপাদনক্ষম তথা নিৰূপিত কাৰ্যৰ বাবে যিবোৰ প্ৰাথমিক কৌশল প্ৰয়োজন সেইবোৰৰ কৰিবলৈ সুবিধা দিয়ে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উদ্ঘাটন। প্ৰাক বৃত্তিমুখী শিক্ষা মূলতঃ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন সামগ্ৰী বিভিন্ন বৃত্তিৰ লগত জড়িত প্ৰক্ৰিয়াসমূহৰ লগত পৰিচিত কৰাৰ লগতে ভৱিষ্যতে পছন্দ অনুসৰি নিজৰ পেছাগত ক্ষেত্ৰ বা প্ৰশিক্ষণ পথ বাছি লোৱাৰ বাবে পথ প্ৰদান কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সাধন। কৰ্ম অভিজ্ঞতা স্কুলত প্ৰথম শ্ৰেণীৰ পৰা শ্ৰেণীলৈকে আৰু বৃত্তিমুখী শিক্ষা ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে দিয়া হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব OJT মানে হ'ল অন দ্য জব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অন দ্য জব ট্ৰেইনিং।
NOS হ'ল নেশ্যনেল অকুপেশ্যন ডেস্ক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ষ্টেণ্ডাৰ্ডছ। ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় কৌশল যোগ্যতাৰ ৰূপৰেখা ডেছ স্তৰত আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 10। বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণক ভাৰতবৰ্ষত যুৱ প্ৰজন্মক এক উচ্চ অভিলাষী প্ৰশিক্ষণ হিচাপে গণ্য কৰা হৈছে, য'ত বহুসংখ্যক তৰুণ প্ৰজন্মক অংশীদাৰিত্ব আৰু জনশক্তিক জাগ্ৰত কৰি কৌশলযুক্ত জনশক্তিৰ চাহিদা আৰু সৰবৰাহৰ মাজত থকা ডেছ হ্ৰাস কৰা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অমিল। নিয়োগযোগ্য দক্ষতা হ'ল এনে কিছুমান কৌশল যি ব্যক্তি বিশেষক বৃত্তি বা পেছাত আৰ্জন কৰ্মক্ষেত্ৰত অগ্ৰগতি লাভ কৰাত সহায় কৰাৰ লগতে বহুধা কৰ্মকৌশলৰ ডেছ কৰ্ম এবং আন্তৰ্জাতিক কৌশলৰ অভিজ্ঞতাৰ ক্ষেত্ৰত সহায় কৰিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰস্তুতি। ৰাষ্ট্ৰীয় কৌশল বিকাশ আৰু উদ্যমিতা নীতি অহা 5 বছৰত ডেছ স্কুলত নৱম শ্ৰেণীৰ পৰা উচ্চ স্তৰলৈ আনুষ্ঠানিক শিক্ষাৰ লগত কৌশল প্ৰক্ৰিয়াৰ একত্ৰীকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 25। ৰাষ্ট্ৰীয় কৌশল এনে এটা প্ৰক্ৰিয়া যিটোত হাতে কামে কৰা আৰু ডেছৰ লগত জড়িত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অনুশীলন কাৰ্য। বৃত্তিগত কৌশলসমূহ সামাজিকভাৱে আকাংক্ষিত মূল্যবোধসমূহ পৰিচিত কৰে যেনে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সহযোগিতা। ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন শৈক্ষিক বিষয়ৰ লগত কৰ্মশক্তি সংহত কৰিবলৈ সক্ষম হ'ব, যাৰ সহায়ত বিভিন্ন ধাৰণা বৈজ্ঞানিক সূত্ৰসমূহৰ প্ৰাথমিক কৌশল যিবোৰ অতি নিকটভাৱে ডেছৰ লগত আৰু কৰ্মৰ জগতৰ বিভিন্ন কেৰিয়াৰ সম্বন্ধীয় সুবিধাবোৰৰ লগত জড়িত হৈ আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৃত্তি বা জীৱিকা। ঈশ্বৰভাই পেটেল কমিটিয়ে ডেছ ব্যাখ্যা কৰে যে SUPW হ'ল এক উদ্দেশ্যপূৰ্ণ অৰ্থপূৰ্ণ ডেছ কাম যি সামগ্ৰী বা সেৱাৰ সংযোগী সমাজৰ ক্ষেত্ৰত সহায় কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কৰ্ম অভিজ্ঞতাত ডেছ হিচাপেও জনা যায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সামাজিকভাৱে উপযোগী উৎপাদনক্ষম কাৰ্য। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বৃত্তিমূলক পাঠ্যক্ৰমৰ নিয়োগ বা ৰোজগাৰ সম্বন্ধীয় কৌশলৰ মড্যুলত যোগাযোগৰ কৌশল, স্ব-পৰিচালনাৰ কৌশল, তথ্য আৰু যোগাযোগৰ কাৰিকৌশল ডেছ সেউজ কৌশল অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উদ্যমিতা কৌশল। প্ৰাক-বৃত্তিমুখী শিক্ষাই কিতাপৰ জ্ঞান আৰু প্ৰায়োগিক জ্ঞানৰ মাজত থকা সীমাবদ্ধতা হ্ৰাস কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক কৰ্মক্ষেত্ৰত থকা কৌশলৰ প্ৰয়োজনীয়তামূলক পৰিচয় কৰাই দিয়ে, যি ছাত্ৰ-ছাত্ৰীসকলক ডেছ সহায় কৰে। প্ৰাক-বৃত্তিমুখী শিক্ষাক বৰ্তমান স্কুলীয়া শিক্ষাৰ বৃত্তিমুখীকৰণৰ অধীনত 6 ডেছৰ পৰা শ্ৰেণীলৈকে সমগ্ৰ শিক্ষাৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উত্তৰটো হ'ব ক্লাছ 8। যোগ্যতা হ'ল ডেছ আৰু পৰিমাপযোগ্য জ্ঞান আৰু কৌশল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পৰ্যবেক্ষণযোগ্য। ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ডেছ ঘোষণা কৰিছিল যে প্ৰাক-বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থাগত সুপৰিকল্পিত কঠোৰভাৱে বলৱৎ কৰা কাৰ্যসমূহৰ প্ৰৱৰ্তন প্ৰস্তাৱিত শৈক্ষিক পদ্ধতিৰ পুনৰ সংগঠনৰ নিৰ্ণায়ক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1884 চন। মহাত্মা গান্ধীয়ে ডেছ দৃঢ়তাৰে মত পোষণ কৰিছিলে যে হাতেৰে কৰা কাম আৰু ডেছ কৰ্মই পৰীক্ষাত স্থান পোৱা উচিত। শুদ্ধ উত্তৰটো হ'ল উৎপাদনক্ষম। ভাৰতীয় শিক্ষাক যাক শান্তিৰ কমিছন নামেৰেও জনা যায়, সেই কমিছনৰ মতে শিক্ষাৰ দুটা বৈশিষ্ট্যপূৰ্ণ শাখা থকা উচিত। প্ৰথমটো হ'ল ছাত্ৰ-ছাত্ৰীসকলক বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ লগতে প্ৰৱেশিকা পৰীক্ষাত সহায় কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্যৱহাৰিক। শিক্ষাৰ বৃত্তিমুখীকৰণ হ'ল ডেছ স্কুলীয়া 10 বছৰীয়া শিক্ষাৰ লগত কাৰিকৰী কৌশলৰ বিকাশ সাধন কৰা। উচ্চতৰ মাধ্যমিকৰ ডেছ পৰ্যায়ত ব্যক্তি বিশেষক কৰ্মসংস্থাপনৰ ক্ষেত্ৰখনৰ লগত পৰিচয় কৰাই দিয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব বৰ্গীকৰণ বা শ্ৰেণীকৰণ। এনেদৰে কৰিলে আপোনালোকে সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'ব। আশা কৰোঁ এইখিনিয়ে আপোনালোকক সহায় কৰিব। আৰু যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইয়াৰ প্ৰশ্নসমূহ ইয়াতে সামৰা হৈছে। আৰু পৰৱৰ্তী ভিডিঅ'সমূহ চাই থাকিবলৈ মোৰ চেনেলটো চাই থাকিব।